মোৰ নাম সুনিতা। মোৰ স্বামী ৰোহিতৰ মদ খোৱা স্বভাৱটোৱে মোৰ জীৱনটোকে নৰক বনাই দিছিল। তেওঁ সদায় মদ খাই আহি মোৰ লগত কাজিয়া কৰিছিল, মোক গালি দিছিল আৰু বহুতবাৰ মোক মাৰপিটো কৰিছিল। এনেকুৱা এটা সন্ধিয়াৰ কথা আছিল। তেতিয়া সেইদিনা ৰাতি 10 বাজি গৈছিল। আমাৰ আকৌ কাজিয়াৰ সৃষ্টি হৈ গৈছিল। তেতিয়া ৰোহিতে খঙেৰে মোক অপমান কৰি আছিল, মোক বহুতো গালি দি আছিল। তেতিয়াই আমাৰ ওচৰৰে সন্তোষ আমাৰ ঘৰলৈ আহিল। তেওঁ তেতিয়া ৰোহিতক বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু ৰোহিতে তেওঁৰ এটাও কথা নুশুনিলে। অৱশেষত ৰোহিতে খঙতে মোক ঘৰৰ পৰা উলিয়াই দিছিল। সন্তোষে মোক তেওঁৰ ঘৰলৈ লৈ গ'ল। তেওঁৰ ঘৰত তেতিয়া তেওঁ অকলেই আছিল আৰু তেওঁ এজন বহুত শুদ্ধ স্বভাৱৰ মানুহ আছিল। তেওঁ মোক সান্তনা দিলে, মোৰ কাৰণে চাহ বনাইছিল। তেওঁৰ ঘৰত মাত্ৰ এখনেই বিচনা আছিল। মই বিচনাখনত সেই সময়ত বাগৰি দিলোঁ আৰু সন্তোষে সেই সময়ত সোফাখনতে শুই গৈছিল। কিন্তু সেইটো সময়ত মোৰ একেবাৰে টোপনি অহা নাছিল। মনত নানা ধৰণৰ কিছুমান চিন্তা আহিবলৈ ধৰিছিল। সেইটো সময়ত সন্তোষেও সাৰে আছিল। আমি এতিয়া দুয়োৱে আকৌ কথা পাতিবলৈ ধৰিলোঁ। মই এতিয়া জোৰে জোৰে কান্দিবলৈ ধৰিছিলোঁ। তেতিয়াই সন্তোষে মোৰ ওচৰলৈ আহিলে আৰু মোৰ উজ্জুৰিত। সেইদিনা মই কামৰ পৰা ভাগৰি জুগৰি ঘৰলৈ আহিছিলোঁ। সন্ধিয়া 6 বাজি গৈছিল। দিনটোৰ দৌৰা ভাগৰৰ পৰা অলপ শান্তি বিচাৰিছিলোঁ। ঘৰখনত একেবাৰে শান্তিয়েই নাছিল। মই আহোঁতে বজাৰৰ পৰা পাচলি লৈ আহিছিলোঁ। ভাবিলোঁ অলপ জিৰণি লৈ খানাখিনি বনাম। কিন্তু তেতিয়াই ৰোহিতে বাহিৰৰ পৰা আহি ঘৰত সোমাইছিলহি। তেওঁৰ চকুকেইটা একেবাৰে ফুলি আছিল আৰু খোজকেইটা ভালকৈ দিবই পৰা নাছিল। হয়তো সি আকৌ মদ খাই আহিছিল, কাৰণ এনেকুৱা প্ৰায়ে হৈছিল। আহিয়েই তেওঁ খঙেৰে ক'লে, মোক পইচা দে, মোক দৰকাৰ হৈছে। মই ভালকৈ তেওঁক বুজালোঁ যে মই ভাত বনাই আছোঁ। কালিয়েইতো গোটেই মাহৰ ৰেচন আনিছোঁ। মোৰ হাততনো এতিয়া ক'ত পইচা আছে, আৰু এতিয়ানো তোমাক কিয় পইচা লাগে? কিন্তু তেওঁৰ এতিয়া মোৰ কথাটো শুনি খং একেবাৰে বাঢ়ি গৈছিল। তেওঁ এতিয়া ক'বলৈ ধৰিলে যে তই মোক পইচা দিবি নে নিদিয়। তেওঁ একেবাৰে জোৰে জোৰে চিঞৰিবলৈ ধৰিছিল। মই এতিয়া ভয় খাই গ'লোঁ। মই ক'লোঁ, পইচা নাই মোৰ ওচৰত, প্লিজ মোক আমনি নকৰিবা তুমি। কিন্তু তেওঁ মোৰ কথা একেবাৰে নুশুনিলে। ওচৰতে পৰি থকা ঝাৰুপাত উঠালে আৰু মোক মাৰিবলৈ চোঁচা লৈ আহিলে। মই তেতিয়া তেওঁক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁৰ মোৰ কথাবিলাক একেবাৰে নুশুনিলে। অৱশেষত মই 200 টকা উলিয়াই তেওঁৰ হাতত দিলোঁ। তেওঁ পইচা লৈ তৎক্ষণাত ওলাই গুচি গ'ল। মই জানিছিলোঁ তেওঁ আকৌ মদ খাবলৈয়ে গৈছে। মোৰ মনটো এতিয়া হতাশাৰে ভৰি পৰিছিল। এনেকৈয়ে কিমান দিন আৰু চলি যাম? তেওঁক মই কিমানবাৰ শুধৰাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ আজিলৈকে ঠিক নহ'ল। এতিয়া মই ভাবিছিলোঁ যে আৰু কিমান দিনলৈকে মই এনেকুৱাকৈ সহ্য কৰি থাকিব লাগিব। মই কিমান চেষ্টা কৰিলোঁ, কিন্তু ৰোহিতে ঠিক হোৱাৰ নামেই নলৈছিল। তেওঁ সদায় কৰা মানসিক আৰু শাৰীৰিক উৎপীড়ন এতিয়া মোৰ অসহনীয় হৈ পৰিছিল। মোৰ জীৱনত মোৰ কোনো অস্তিত্বই নোহোৱা কৰি পেলাইছিল। ৰোহিতে মোৰ জীৱনৰ সকলো ৰং মচি পেলাইছিল। তেওঁ এতিয়া একো উপাৰ্জনো কৰা নাছিল। মই এতিয়া কাম কৰি ঘৰখন চলাবলগীয়া হৈছিল। কিন্তু ইফালে মই দেখাত বহুত ধুনীয়া আছিলোঁ। মোৰ কাৰণে বহুতো ভাল সম্পৰ্ক আহিছিল, কিন্তু ভাগ্যই মোক এনেকুৱা হ'বলৈ নিদিলে। সেই নিশা সন্ধিয়া মই ভাগৰি জুগৰি ঘৰলৈ আহিছিলোঁ। ৰাতি আহাৰ বনাই নিজে খাইছিলোঁ আৰু শুবলৈ বুলি বিচনাখন পাৰি আছিলোঁ। তেতিয়াই ৰোহিতে বাহিৰৰ পৰা আহিলে। তেওঁক দেখাৰ পিছত মই এতিয়া স্পষ্টকৈ বুজিবলৈ পাৰিছিলোঁ যে তেওঁ আকৌ মদ খাই আহিছে। মই তেওঁক ভাতৰ থালখন আগবঢ়াই ক'লোঁ, ভাত খাই লওক, বহুত দেৰি হৈ গ'ল, মই এতিয়া শুবলৈ লাগে। তেওঁ এতিয়া মোৰ ফালে খঙেৰে চাই ক'লে, মোৰ ভোক নাই। ময়ো খঙেৰে ক'লোঁ, তেনেহ'লে আগতে ক'বলৈ নোৱাৰিলে নেকি? ইফালে ইমান কষ্টৰে মই খানা বনাওঁ, বস্তুবিলাকৰো ইমান দাম, আপোনাৰ সেইবিলাকৰ প্ৰতি কোনোৱেই চিন্তা নাই। তেতিয়া ৰোহিতে চিঞৰিবলৈ ধৰিলে যে তই বেছি পেকপেকাই নাথাকিবি, নহ'লে তোক ঘৰৰ পৰা উলিয়াই দিম। তই মোৰ খং নাই দেখা ন? মই তেতিয়া ভয় খোৱাৰ সলনি শান্তভাৱে হৈ দৃঢ়ভাৱে ক'লোঁ, আপোনাৰ লগত থাকি মোৰ কোনো লাভো হোৱা নাই। আপুনি সদায় মদ খাই আহে, কিন্তু এদিনো কাম কৰিবলৈ নাযায়। কথাটো শুনাৰ লগে লগে তেওঁৰ খং আৰু বৃদ্ধি হ'বলৈ ধৰিছিল। হঠাতে তেওঁ মোৰ পিঠিত জোৰেৰে এটা থাপৰ মাৰিলে। মই একেবাৰে স্তব্ধ হৈ পৰিছিলোঁ। অপমানৰ কষ্টত মই এতিয়া চিঞৰি উঠিলোঁ। মই তেওঁৰ বিৰোধিতা কৰিলোঁ, কিন্তু তেওঁ মোক মাৰিবলৈ ধৰিছিল। তেতিয়াই ওচৰৰ সন্তোষ দা আমাৰ ঘৰলৈ আহিলে। তেওঁ ৰোহিতক শান্ত কৰাবলৈ বহু চেষ্টা কৰিছিল। তেওঁ তেতিয়া কৈছিল যে ৰোহিত ভাই, পত্নীৰ ওপৰত হাত উঠাবলৈ নাপায়। মোৰ লগত মোৰ ঘৰলৈ ব'লা তুমি এতিয়া। কিন্তু ৰোহিতে তেওঁৰ একো কথাই নুশুনিলে। তেওঁ চিঞৰিবলৈ ধৰিলে, এইখন মোৰ ঘৰ, মই কলৈকো নাযাওঁ।
তাই যি কৰে কৰিবলৈ দে। তেতিয়াই সন্তোষে ক'লে, সুনীতা, তোমাক মই কৈছোঁ মোৰ লগত ব'লা তুমি। ইয়াত থাকিলে কাজিয়াখন আৰু বেছি সৃষ্টি হ'ব। এতিয়া সন্তোষৰ শব্দৰ পৰা মই অলপ সকাহ পালোঁ। সেইটো সময়ত মই কান্দি আছিলোঁ। সন্তোষ দাই মোৰ হাতত ধৰিলে আৰু মোক তেওঁৰ ঘৰলৈ বুলি লৈ গ'ল। তেওঁৰ ঘৰটো আমাৰ ঘৰৰ একেবাৰে কাষতে আছিল। মোক তেওঁ সোফাখনত বহিবলৈ দি এগিলাচ পানী আনি মোক খাবলৈ দিছিল। কিন্তু মই ইমানেই ভাগৰি পৰিছিলোঁ যে মোৰ পানী খাবলৈ ইচ্ছা নোহোৱা হৈ পৰিছিল। মোৰ এতিয়া চকু পানীয়ে মোৰ চকু ৰঙা কৰি পেলাইছিল। সেইটো সময়ত সন্তোষ দাই কৈছিল যে কাজিয়াৰ পৰা সমস্যা বাঢ়েহে, কেতিয়াও নকমে। বুজাবুজিৰেহে আচলতে সমস্যাবিলাক সমাধান কৰিবলৈ লাগে। মই তেতিয়া কঁপি কঁপি ক'লোঁ, মইনো কেতিয়া কাজিয়া কৰোঁ? আপুনি আমাৰ কথা জানেই, মোৰ উপাৰ্জনেৰে সকলো চলে, কিন্তু ৰোহিতৰ সেই কথাক লৈ কোনো মতলবেই নাই। সন্তোষ দাই মোক বুজালে যে মই জানো যে, কিন্তু কাজিয়াৰ পৰা একো সমস্যাৰ সমাধান নহয়। তেওঁ কৈছিল যে এতিয়া তুমিয়েই শান্ত হ'ব লাগিব। তেওঁৰ শব্দকেইটাই মোক অলপ সকাহ দিছিল। সন্তোষ দা 2 বছৰ আগৰ পৰাই আমাৰ ওচৰৰ ঘৰটোত থাকিবলৈ লৈছিল। তেওঁৰ পত্নী কেইবছৰমান আগতে কিবা বেমাৰত ঢুকাইছিল। তেতিয়াৰ পৰাই তেওঁ অকলেই থাকে। পত্নী ঢুকোৱাৰ পিছত তেওঁ আকৌ বিয়া পতা নাছিল। তেওঁ এটা ভাল চাকৰি কৰিছিল আৰু ওচৰ চুবুৰীয়া বুলি আমাক সদায় সহায় কৰি গৈছিল। সেই নিশা তেওঁ মোক পানী খাবলৈ দিলে আৰু তাৰপিছত তেওঁ চাহ বনাবলৈ বুলি গুচি গ'ল। মই মানা কৰিছিলোঁ, কিন্তু তেওঁ জোৰ জবস্তি মোক চাহ বনাই খুৱালে। অলপ সময়ৰ পিছত ভাত খোৱাৰ সময় হ'ল। সন্তোষ দাই ক'লে, চিন্তা নকৰিবা, ভাত খোৱা আৰু অলপ আৰাম কৰা। মই তেতিয়া মোৰ ভোক নাই বুলি মই নাখাওঁ বুলি ক'লোঁ। কিন্তু তেওঁ জোৰ জবস্তি কৰাৰ ফলত মই অলপ ভাত খাইছিলোঁ। এনেকৈ ভাত খোৱাৰ পিছত মই ক'লোঁ, এতিয়া মই যাওঁ, ৰাতিপুৱা সোনকালে উঠি কামলৈ যাব লাগিব। সন্তোষ দাই বুলি ক'লে আৰু মই ঘৰলৈ বুলি ওলালোঁ। কিন্তু ঘৰ পোৱাৰ পিছতে ৰোহিতে আকৌ খঙতে ভুৰভুৰাই উঠিল। তেওঁ আকৌ মোক গালি পাৰিবলৈ ধৰিছিল। মই এতিয়া নিজকে মনে মনে থাকিবলৈ চেষ্টা কৰিলোঁ আৰু লাইটটো অফ কৰি শুবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া মোৰ মনটো বহুত খেলি মেলি হৈ আছিল। টোপনি সেইবাবে মোৰ একেবাৰে অহা নাছিল। মাত্ৰ চকুকেইটা বন্ধ কৰি যেনে তেনে বাগৰিহে আছিলোঁ। পিছদিনা ৰাতিপুৱা মই কামলৈ গ'লোঁ। দিনটো কাম কৰি কৰি সন্ধিয়া ঘৰলৈ বুলি উভতিছিলোঁ। ভাত বনোৱাৰ যোজা কৰি আছিলোঁ। তেনেতে ৰোহিতে আকৌ আহিলে আৰু মোৰ পৰা পইচা বিচাৰিবলৈ ধৰিছিল। মই তেতিয়া ক'লোঁ যে কালিয়েইতো তুমি মোৰ পৰা 200 টকা লৈছিলা, তেনে ক্ষেত্ৰত আজি আকৌ কিয় লাগে পইচা তোমাক? তেওঁ তেতিয়া চিঞৰিবলৈ ধৰিলে যে মোক পইচা দে, মোৰ বহুত প্ৰয়োজন আছে। মই জানিছিলোঁ যে সেই পইচাৰে সি নিশ্চয় মদেই খাব। অৱশেষত মই বাধ্যত পৰি তেওঁক টকা কেইটামান দিলোঁ। অলপ সময়ৰ পিছতে তেওঁ আকৌ ক'ব নোৱাৰাকৈ ঘৰলৈ উভতি আহিছিল। আজি সেইকাৰণে মই তেওঁৰ বাবে ভাত বনোৱা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে তেওঁ বাহিৰতে ভাত খাই আহিব। তেওঁ খঙতে ক'লে, সুনীতা, মোক খাবলৈ দে, মোৰ বহুত ভোক লাগিছে। মই তেতিয়া শান্তভাৱে ক'লোঁ, কালি ভাত বনাইছিলোঁ, আপুনি নাখালে, সকলো নষ্ট হৈ গ'ল। সেইকাৰণে মই আজি আপোনাৰ বাবে ভাত বনোৱা নাই। সেইটো কথা শুনাৰ লগে লগে তেওঁৰ খঙত জ্বলি উঠিছিল আৰু ক'বলৈ ধৰিলে যে তই মোক বহুত অত্যাচাৰ কৰিছ, তই আজিকালিও বহুত কথা ক'বলৈ শিকিছ। তাৰপিছত তেওঁ মোক গালি পাৰিবলৈ ধৰিছিল। এতিয়া মই সকলো সহ্য কৰি মনে মনে থাকিলোঁ। মই তেওঁৰ গালি শুনি শুনি অসহ্য হ'বলৈ ধৰিছিলোঁ। সদায় একেখন নাটকেই চলি আহিছিল। অৱশেষত মই ক'লোঁ, যদি আপুনি মোৰ লগত থাকিবলৈ নিবিচাৰে তেনেহ'লে মোক ডিভ'ৰ্চ দিয়ক। মোৰ আপোনাৰ এই ব্যৱহাৰৰ পৰা একেবাৰে আমনি লাগিবলৈ ধৰিছে। এতিয়া মোৰ কথাটো শুনাৰ লগে লগে তেওঁ চিঞৰিবলৈ ধৰিলে আৰু ক'লে যে মোৰ তোৰ লগত থাকিবলৈ মন যোৱা নাই, ওলাই যা মোৰ ঘৰৰ পৰা এতিয়া। তেওঁৰ কথাই মোৰ অন্তৰখন ফালি পেলাইছিল। মোৰ এতিয়া বহুত দুখ লাগিছিল, কিন্তু তেওঁৰ ব্যৱহাৰ আৰু মই সহ্য কৰিব পৰা নাছিলোঁ। খঙতে এতিয়া ময়ো তেওঁক 2-4 খাৰ গালি পাৰিছিলোঁ। তেওঁ লগে লগে হাত উঠালে আৰু মোক মাৰিবলৈ ধৰিছিল। ওচৰতে থকা পানীৰ জাৰটো উঠাই মোৰ ওপৰত ঢালি দিলে। মই একেবাৰে তেতিয়া তিতি গৈছিলোঁ। ঠাণ্ডাত মই এতিয়া কঁপিবলৈ ধৰিছিলোঁ। তেতিয়াই সন্তোষ দাই মোৰ চিঞৰ শুনি আকৌ দৌৰি আহিলে। তেওঁ ৰোহিতক ৰখাবলৈ বহুত চেষ্টা কৰিলে। লগতে ক'লে যে তোমাৰ আচৰণটো একেবাৰে ঠিক নহয়। স্বামী স্ত্ৰী তোমালোক সদায় মৰমতহে থাকিব লাগে। সদায় সদায় এনেকৈ কাজিয়া কৰিনো তোমালোকে কি পোৱা? কিন্তু ৰোহিতেও ওলোটাই সন্তোষক তেতিয়া খং কৰিছিল। মোৰ জীৱন মোক শিকাবলৈ নাহিবি। সন্তোষ দাই মোক ক'লে যে সুনীতা, ইয়াতে আৰু তুমি থাকিবলৈ নালাগে, মোৰ লগত মোৰ ঘৰলৈ ব'লা। ৰোহিতেও এতিয়া চিঞৰি চিঞৰি ক'লে যে যা, ইয়াৰ পৰা ওলাই যা। তেওঁ তেতিয়া লগে লগে দৰ্জাখন বন্ধ কৰি দিলে। সন্তোষ দাই মোক তেওঁৰ ঘৰলৈ বুলি লৈ গ'ল।
এতিয়া তেওঁৰ ঘৰ গৈ পোৱাৰ পিছত তেওঁ মোক খাবলৈ পানী দিছিল আৰু ক'লে যে তুমি হাত মুখ ধুই আহা। মই এতিয়া তেওঁৰ কথাত মোৰ মুখ হাতবিলাক ধুই আহিছিলোঁ। তেতিয়াহে মোৰ অলপ পাতল পাতল লাগিল। সন্তোষ দাই চাহ বনালে আৰু তাৰপিছত আমি দুয়োৱে খালোঁ। সন্তোষ দাই ক'লে, সুনীতা, ৰোহিতে তোমাৰ দৰে ইমান এগৰাকী ভাল পত্নী পাইছে, তথাপিও তেওঁৰ তোমাক লৈ অকণো চিন্তা নাই। সেয়া শুনাৰ লগে লগে মোৰ চকুলৈ আকৌ চকু পানী আহি গৈছিল। মই এতিয়া চোফাখনতে বহি আছিলোঁ। সন্তোষ দাই মোৰ ওচৰলৈ আহিলে আৰু ক'লে, তুমি চিন্তা নকৰিবা, মই ৰোহিতক বুজাম। মোৰ এতিয়া ঠাণ্ডা লাগিবলৈ ধৰিছিল, কাৰণ মোৰ কাপোৰবিলাক সম্পূৰ্ণৰূপে তিতি আছিল। সন্তোষ দাই এতিয়া মোক কাপোৰ সলাবলৈ ক'লে, কিন্তু কথাটো হ'ল মোৰ ইয়াত কোনো কাপোৰ নাছিল। মোৰ কাপোৰবিলাক ঘৰতহে আছিল। মই তেওঁক ক'লোঁ যে আপুনি আনিবলৈ যাব নালাগে, ৰোহিতে দেখিলে আপোনাক আৰু কিবা কিবি বকিব। তেতিয়া সন্তোষ দাই ক'লে, ঠিক আছে, মই তোমাক মোৰ কাপোৰ পিন্ধিবলৈ দিওঁ। তেওঁ তেতিয়া মোক এটা টি চাৰ্ট আৰু এটা নাইট পেণ্ট আনি দিলে। মোৰ তেনেকুৱা কাপোৰ পিন্ধাৰ অভ্যাস অলপো নাছিল, কিন্তু শান্ত স্বৰত ক'লে, তিতা কাপোৰ পিন্ধি থাকিলে চৰ্দি লাগিব, এনেকৈ থাকিলে তোমাৰ বেমাৰ হৈ যাব, তুমি একেবাৰে চিন্তা নকৰিবা, ইয়াকে পিন্ধি লোৱা। তেওঁৰ কথাটো ঠিকেই আছিল। মই তেতিয়া কাপোৰখিনি হাতত ল'লোঁ আৰু ভিতৰৰ কোঠালৈ গৈ সলাই আহিলোঁ। যেতিয়া মই আহিলোঁ তেতিয়া সন্তোষ দাই মোক ক'লে, ৰাতি যদি শুবলৈ বিচাৰা তেনেহ'লে নিশ্চিন্ত মনে ইয়াতে শুবলৈ পাৰিবা, ঘৰলৈ গ'লে ৰোহিতে আকৌ কাজিয়া কৰিবলৈ পাৰে। মই তেতিয়া হয় বুলি মূৰটো দুপিয়াইছিলোঁ। তেওঁ এতিয়া মোক পালেঙত শুবলৈ ক'লে আৰু নিজে চোফাখনতে বাগৰি দিছিল। মই অলপ সংকোচ মনেৰে ক'লোঁ, মোৰ কাৰণে আপোনাৰ বহুত কষ্ট হৈছে। তেওঁ হাঁহি মাৰি ক'লে, মোৰ চোফাত শুৱাৰ অভ্যাস আছে, কোনো কষ্ট নহয়। অলপ সময়ৰ পিছত সন্তোষ দাই পাকঘৰলৈ গ'ল আৰু এটা জুচৰ বটল লৈ আনিলে। এতিয়া তেওঁ দুটা গিলাচত বাকী এটা গিলাচ মোৰ ফালে আগবঢ়াই দিছিল। মই তেতিয়া সুধিছিলোঁ যে এয়া কি? তেতিয়া তেওঁ ক'লে যে এয়া কমলাৰ জুচ। জুচখিনি ভাল আছিল। তেওঁ গিলাচ দুটা পাকঘৰত থৈ উভতি আহিলে আৰু মোৰ কাষত আহি বহিছিলহি। সেইটো সময়ত টিভি চলি আছিল, কিন্তু মোৰ ধ্যান একেবাৰে তাত নাছিল। মোৰ মনত নানা ধৰণৰ কথাবিলাক এতিয়া আহিবলৈ ধৰিছিল। মই ইমান বছৰ ৰোহিতক সহ্য কৰি থাকিলোঁ, কিন্তু ৰোহিতে মোৰ বাবে অলপো চিন্তা কৰা নাছিল। তেওঁৰ মদৰ অভ্যাসে ঘৰৰ পৰিৱেশ সদায় বিনষ্ট কৰি ৰাখিছিল। সন্তোষ দাই মোৰ ফালে চালে আৰু সুধিলে, কি হ'ল, কিবা চিন্তা কৰি আছা নেকি? মই লাহেকৈ ক'লোঁ, নাই, এনেই আছোঁ। মনতে কিছুমান কথাই খেলি মেলি লগাই আছিল মোৰ। তেওঁ মোক সাহস দিলে। তেওঁ তেতিয়া ক'লে যে তুমি বেছি চিন্তা নকৰিবা, ভগৱানৰ ওপৰত ভৰসা ৰাখা, সকলো ঠিক হৈ যাব। এতিয়া মই এটা গভীৰ উশাহ ল'লোঁ আৰু ক'লোঁ, ভগৱানৰ ওচৰতে মোৰ ভৰসা আছে, কিন্তু ৰোহিত কেনেকৈ ঠিক হ'ব? এই কথাবিলাকে এতিয়া মোৰ মনত প্ৰতিফলিত হ'বলৈ ধৰিছিল। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন তেওঁৰ লগত থাকিলে সুখ নহয়, গোটেই জীৱনটোত দুখৰ বাহিৰে আৰু মই একোৱেই নাপাম। এতিয়া মোৰ এনেকুৱা পৰিৱেশ আহি পাইছেহি যে এতিয়া মোৰ অকলে থাকিলেহে ভাল লাগে। সন্তোষ দাই মনে মনে মোৰ কথাবিলাক শুনি আছিল। তেওঁৰ মুখত সহানুভূতিৰ ভাৱ স্পষ্টকৈ ফুটি উঠিছিল। মই প্ৰথমবাৰৰ বাবে কাৰোবাৰ আগত মোৰ দুখবিলাক প্ৰকাশ কৰিছিলোঁ। কৈ কৈ মোৰ চকু আকৌ চকু পানীৰে ভৰি গ'ল। চকু পানীৰ সোঁত মোৰ গালত এতিয়া ববলৈ ধৰিছিল। সন্তোষ দাই মোক শান্ত কৰিবলৈ বহু চেষ্টা কৰিলে। লগতে ক'লে যে নাকান্দিবা তুমি, বাৰে বাৰে কান্দি থাকিলে তোমাৰ গাটো একেবাৰে বেয়া হৈ যাব, তুমি এতিয়া ধৈৰ্য ধৰা। তেওঁৰ কথাৰ পৰা মই এতিয়া অলপ সকাহ পাইছিলোঁ, কিন্তু মোৰ মনত অলপো কষ্ট কম নহ'ল। মই এতিয়া মৃদু স্বৰত ক'লোঁ, সন্তোষ দা, মোৰ কপালেই বেয়া। মই তেওঁৰ বেয়া অভ্যাস সহ্য কৰি আছিলোঁ, কিন্তু আজি তেওঁৰ আচৰণ দেখি মোৰ এনেকুৱা লাগিল যেন মোৰেই ক'ৰবাত ভুল হৈ আছিল। ভাবি নাই পোৱা কি কৰোঁ এতিয়া মই। সন্তোষ দাই তেওঁৰ হাতখন মোৰ হাতৰ ওপৰত ৰাখিলে আৰু সান্তনা দিলে, বেছিকৈ একো নাভাবিবা। এনেকৈ যদি কথাবিলাক ভাবি থাকা তেনেহ'লে তুমি নিজেই কষ্ট পাবা। ভগৱানৰ ওপৰত ভৰসা ৰাখা, তেওঁ নিশ্চয় সঠিক এটা পথ দেখুৱাব। মোৰ এতিয়া তেওঁৰ কথাবিলাক শুনি মনটো পাতল হৈ গৈছিল। সন্তোষ দাই মোৰ কান্ধত হাত থৈ মোক শান্ত কৰিবলৈ চেষ্টা কৰিলে। সুনীতা, তুমি একেবাৰে নাকান্দিবা, সকলো ঠিক হৈ যাব। এতিয়া তেওঁৰ প্ৰতিটো শব্দই মোক আৱেগিক কৰি তুলিছিল। মই অজানিতে মোৰ মূৰটো তেওঁৰ কান্ধত ৰাখিছিলোঁ। তেওঁক মোৰ এজন বিশ্বাসী বন্ধুৰ দৰে লাগিছিল। মই মোৰ সকলো দুখ তেওঁৰ আগত প্ৰকাশ কৰি আছিলোঁ। কিছু দেৰি আমি মনে মনে বহি থাকিলোঁ। কন্দাৰ পিছত মনটো অলপ পাতল হ'ল, কিন্তু এটা অদ্ভুত ধৰণৰ শান্তি আছিল। সন্তোষ দাই এতিয়া মোৰ চুলি কচা চকুৰ আগৰ পৰা পিছলৈ কৰি দিলে আৰু মোৰ চকুৰ পানীখিনি মচি দিছিল। এতিয়া তেওঁৰ সংবেদনশীলতাই মোৰ মনটোক শান্তি কৰি দিছিল।
তাৰ পিছতে তেওঁ ক'লে যে তোমাৰ চুলিকচা বৰ দীঘল। এতিয়া এনেকৈ কৈ তেওঁ মোৰ চুলিকচা হাতেৰে এফাললৈ আনিছিল। তেওঁৰ মুখখন মোৰ ডিঙিৰ ওচৰতে আছিল। হঠাতে তেওঁ মোৰ ডিঙিত তেওঁৰ ওঠটো ৰাখিলে। মোৰ মনত এক অদ্ভুত ধৰণৰ খেলিমেলি হ'বলৈ ধৰিলে। এতিয়া মোৰ শৰীৰত এক অচিনাকি সোঁত ববলৈ ধৰিছিল। কিন্তু তেতিয়াই মোৰ চেতনা ঘূৰি আহিল, মই যে ক'ত আছোঁ আৰু কি অৱস্থাত আছোঁ। মই এতিয়া নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু সন্তোষ দাইও পিছলৈ আঁতৰি গ'ল। কিন্তু মোৰ মনত এক বুজাব নোৱাৰা হেঁপাহ জাগি উঠিল। মই এতিয়া মোৰ হাতখন তেওঁৰ পিঠিত ৰাখিছিলোঁ আৰু তেওঁক টানকৈ জোৰেৰে সাৱটি ধৰিলোঁ। আমি কিছু দেৰি এনেকৈ থাকিলোঁ। তেওঁৰ ওঠজুৰি এতিয়া একেবাৰে কঁপি আছিল। তেতিয়াই তেওঁ মোৰ ওঠত লাহেকৈ এটা চুমা আঁকি দিলে। কিন্তু তেতিয়াই সন্তোষ দাই মোক অলপ তেওঁৰ পৰা আঁতৰাই দিলে আৰু ক'লে, সুনীতা, এতিয়া তুমি শুই যোৱা। তুমি ৰাতিপুৱা কামলৈ যাব লাগিব নহয়। মই তেতিয়া সাধাৰণভাৱে মিচিকিয়াই ক'লোঁ, নহ'লে এবচেণ্ট হৈ যাব। মোৰ কথাটো শুনি তেওঁ হাঁহিছিল। তাৰপিছত তেওঁ ক'লে, আজি তোমাক টি চাৰ্টত বৰ মৰম লাগিছে। মোৰ তেতিয়া কথাটো শুনি বহুত লাজ লাগি গ'ল। আমি অলপ দেৰি আৰু কথা পাতি থাকিলোঁ। তাৰপিছত শুই গৈছিলোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া দেখিলোঁ যে মই বিচনাত শুই আছিলোঁ। সন্তোষ দাই মোক সোফাৰ পৰা দাঙি আনি বিচনাখনত শুৱাই থৈছিল। তেওঁ এতিয়া নিজৰ অফিচলৈ যাবলৈ সাজু হৈ আছিল। তেওঁ মোক গা ধুবলৈ ক'লে, কিন্তু মই বিনম্ৰতাৰে তেওঁক মানা কৰিলোঁ। মই মোৰ ঘৰলৈ গৈ গা ধুই ল'ম। তেওঁ তেতিয়া মিচিকাই হাঁহি হ'ব বুলি ক'লে। মই তেওঁক ধন্যবাদ জনালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। ঘৰ আহি পাই দেখিলোঁ যে ৰোহিতে এতিয়াও শুইয়ে আছিল। মই তেওঁৰ ফালে মন নিদিলোঁ আৰু সোনকালেই কামলৈ বুলি গুচি গৈছিলোঁ। কিন্তু সন্ধিয়ালৈকে আকৌ নাটকখন আৰম্ভ হৈ গ'লেই। ৰোহিতৰ তেনেকুৱাই ব্যৱহাৰ। মই তেতিয়া আৰু সহ্য কৰিব নোৱাৰি খঙতে ক'লোঁ, যদি আপুনি মোৰ লগত থাকিবলৈ নিবিচাৰে তেনেহ'লে কৈ দিয়ক, মই ডিভ'ৰ্চ দিম। তেওঁ হাঁহি মাৰি ক'লে যে মোক ডিভ'ৰ্চ লাগে, কিন্তু মোক 2 লাখ টকাও লাগিব। এতিয়া তেওঁৰ কথাটো শুনি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। মোৰ ওচৰত ইমান টকাও নাই যে মই তেওঁক ইমান টকা দিবলৈ পাৰিম। কিন্তু তেওঁ নিজৰ জেদত অটল হৈ থাকিল। পিছদিনা মই কোম্পানীৰ পৰা 1 লাখ টকা এডভান্স ল'লোঁ। কিন্তু বাকী টকাৰ বন্দবস্ত ক'ৰ পৰা কৰিম সেয়াহে বুজিব পৰা নাছিলোঁ। অৱশেষত মই সকলো কথা সন্তোষ দাক ক'লোঁ। মই ক'লোঁ যে মই ৰোহিতক ডিভ'ৰ্চ দি তেওঁৰ পৰা মুক্তি পাবলৈ বিচাৰিছোঁ। সন্তোষ দাই সুধিলে যে তুমি এই সিদ্ধান্তটো ভাবি চিন্তি লৈছানে বাৰু? ইয়াৰ পিছৰ জীৱনটো তোমাৰ কি হ'ব? মই সাহস কৰি ক'লোঁ, সন্তোষ দা, মই ভাবি চিন্তিয়েই কৰিছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি আপুনি বিচাৰে তেনেহ'লে মই আপোনাৰ লগত মোৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এইষাৰ কথা কোৱাৰ পিছত মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। কিন্তু সন্তোষ দাৰ মুখত এক আশ্চৰ্যজনক আৰু সুখৰ ভাৱ এটা ফুটি উঠিছিল। তেওঁ মিচিকিয়াইছিল আৰু মোক জোৰেৰে সাৱটি ধৰি ক'লে, সুনীতা, তুমি মোৰ পত্নী হোৱাৰ কথা ভাবিছা। এয়া মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আমি সিদ্ধান্ত ল'লোঁ যে সাধাৰণভাৱে বিয়াখন পাতিম। মই মোৰ মাক সকলো কথা জনালোঁ। মোৰ মায়ে সন্তোষ দাক মোৰ কাৰণে উপযুক্ত বুলি ভাবিলে আৰু আশীৰ্বাদ দিছিল। কিছুদিনৰ পিছতে আমি মন্দিৰত সাধাৰণভাৱে বিয়াখন পাতিলোঁ। মই এতিয়া ৰোহিতক ডিভ'ৰ্চ দিলোঁ আৰু 2 লাখ টকাও দিলোঁ। তাৰ 1 লাখ টকা সন্তোষ দাই দিছিল। তেওঁৰ উদ্দেশ্য কেৱল মোক সেই নৰকৰ পৰা মুক্ত কৰাৰহে আছিল। মোৰ আগৰ সম্পৰ্কত কেৱল দুখেই আছিল। কিন্তু সন্তোষ দাৰ লগতে মোৰ জীৱনৰ প্ৰকৃত সুখকণ আৰম্ভ হৈছিল। এতিয়া আমাৰ ঘৰ সুখেৰে ভৰি পৰিছিল। সন্তোষ দাই মোক বহুত মৰম আৰু সন্মান দিয়ে। মই এতিয়া বিচাৰোঁ যে মোৰ প্ৰতিটো জনমতেই যেন মই এনেকুৱা এজন জীৱন সংগী পাওঁ। সদায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাম। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।